ক্লাছ কৰি দৌৰি আহি পালোঁ দিউহাট। কিয় জানেনে? ৰাখি ল'বৰ বাবে। যিহেতু আজি আছিল ৰক্ষা বন্ধন, আৰু যিসকলে মোৰ ভিডিঅ' চাই বা যিসকলে মোক জানে তেওঁলোকেতো গম পায়েই যে মোৰো ভাইটি ডিব্ৰুগড়তে থাকে। আৰু আমি কিমান লাকি চাওকচোন, মোৰ হোষ্টেলৰ গেট সেইখন আৰু তাৰ ৰুমৰ গেট সেইখন। আৰু বেচেৰাটো শুই আছিল। ফোন কৰি জগাই আহিছোঁ যে সোনকালে মই তোক ৰাখি বান্ধি মই ক্লাছলৈ যাম। আজি পিছে তাৰো ঘৰলৈ যাবলগীয়া কথা 1:30 বজাত। সি মোক আহিয়ে কৈছে যে তই মোক ৰাখি এতিয়া নাবান্ধিবি। মই ক'লোঁ কিয়? সি কৈছে যে এতিয়া মহৰত হোৱা নাই, সেই ৰাখিৰ টাইম আছিল 1 বজাৰ পৰা। সি মোক কৈ আহিছে যে তই যদি মোক এতিয়া ৰাখি বান্ধ আমাৰ গোটেই কুল খতম হৈ যাব। পাছত কিন্তু মোক নকবি, খোপনে খাই বোলে ৰাখি পিন্ধাইছিল ৰাৱণক এইটো টাইমত। গতিকে আৰু মোৰ সৰু অকণমানি ভাইটি দুটা যিহেতু ঘৰত থাকে, আৰু ভাইটি যিহেতু ঘৰলৈ যাব, গতিকে ভাইটিৰ হাতত দি পঠিয়ালোঁ তাহাঁতলৈ বুলি ৰাখি। দাদা যিহেতু গুৱাহাটীত থাকে, তাক আজি দিনটোত বহুত মিছ কৰিছোঁ। এইখন যোৱা বছৰ ফটো। সিও মোক বাই বাই দি গ'লেগৈ আৰু ময়ো গৈ পালোঁ, আৰু এয়া গৈ পালেগৈ মাজুলী।